চুলি কাটি দিছিল, হাত বেকা কৰি দিয়ে, গাত জুই লগাই দিছিল। এতিয়া সৰ্বশৰীৰত চোকা অস্ত্ৰৰে কাটি দিয়ে। নিজে নিজে গাটো কাটি কাটি যায়। প্ৰথম ষ্টাৰ্টিঙতো মানে হাতবোৰ এনেকে বেকা কৰি দিয়ে, চুলি কাটি দিয়ে, চুলি ইমান দীঘল চুলি কাটি চুটি কৰি দিছিলে, গাত জুই লাগি গৈছিলে। তাৰপৰা লাহে লাহে আৰু সেইবোৰ এৰিলে, গা এনেকে অকল কাটি কাটি যায়। চিকিৎসকৰ সন্মুখতেই আপোনা আপুনি হাতৰ পৰা নিগৰিল তেজ। খুদ চিকিৎসকে পৰামৰ্শ দিলে বেজৰ কাষলৈ যাবলৈ। তেওঁতো প্ৰথমতে কৈছে বাৰু যে তোমাৰ এইটো নিজে কৈছা, তুমি আমাক বুৰ্বক বনাব নালাগে এনেকে বুলি কৈছে আৰু। তাৰপৰা যেতিয়া তেওঁ মোক প্ৰেছাৰ চেক কৰিছিলে, চেক কৰাৰ পাছত মানে নিজে যেতিয়া দেখিছে যে নিজে ব্লাডটো এনেকে কৰি প্ৰেছাৰটো চেক কৰিছেতো, ব্লাডটো এনেকে ওলাই পিনি যেতিয়া তলত পৰিছে, তেতিয়া ভাবিছে অ' মাই গড, চৰি দে, মোক বেয়া নাপাবা, মোক ভুল হৈ গ'ল এনেকে বুলি কৈছে তেওঁ। তুমি ভাল বেজক দেখাবা নেকি? অলৌকিক ঘটনা নে ৰোগ? বিগত ৩ বছৰ ধৰি এগৰাকী মহিলাৰ লগত সংঘটিত হৈ আহিছে ভয়ংকৰ আৰু ৰহস্যজনক ঘটনা। এনেকেতো নিজেতো কৰিব নোৱাৰো, কাৰণ যদি মই অকলে থাকি যদি কৰাহেঁতেন সেইটো বেলেগ কথা আছিল। চবৰ মাজতে হৈ যায়, বোলে আপুনিও আছে, তেওঁলোকেও আছে, চবৰ মাজতে তেনেকুৱা হৈ যায়। নিজে নিজে কাটি কাটি নিজে নিজে তেজ ওলায়। চিকিৎসক, বেজ, তান্ত্ৰিক সকলোৰে ওচৰত গৈও ৩ বছৰে মহিলাগৰাকীয়ে পোৱা নাই পৰিত্ৰাণ। ইজনে বেজাৰে অলপ দিন ঠিক কৰে, মানে এসপ্তাহ দুসপ্তাহ থাকি ঠিক হয়, আকৌ ৰিটাৰ্ণ যাবলগীয়া হয়। মানে ৰিচেণ্ট আপোনাৰ এইবাৰতে আপোনাৰ 6 নম্বৰৰ পৰিলে। এই চানডে আপোনাৰ ভালকৈ আনিছিলোঁ, মানে তেওঁ মাকৰ ঘৰত আছিলে, আপোনাৰ এমাহ মানে আছিলে। তাই ভাল হ'ল বুলি ঘৰত আহোঁতে আপোনাৰ ৰাস্তাতে আপোনাৰ তাবিজ চাবিজ চব নষ্ট হৈ গ'ল, গায়ব হৈ গ'ল। বাউণ্ডেৰী ৰুমৰ ভিতৰত সোমাইছে, আপোনাৰ ভৰিত দুটা ভৰিতে পৰা কটা আঁচোৰা নিচিনাকৈ পৰা আছে। সেইদিনাৰ পৰা কণ্টিনিউ হৈ আছে। তাত আজি হনুমান মন্দিৰ যাম বুলি জানে ক'লে, তাত যাবলৈ ৰেডি হ'লো, মই গা ধুবলৈ গৈছোঁ, টায়াৰ চিগিছে, মানে এনেকুৱাকে দিছে আপোনাৰ তেজ ৰোৱাই নাই, মানে পকা ফ্ল'ৰখন ৰঙা হৈ গৈছে। যোৰহাটৰ এগৰাকী মহিলাৰ লগত সংঘটিত হৈছে এই ৰহস্যময় ঘটনা। মহিলাগৰাকীৰ ঠিকনা যোৰহাটৰ গড়মূৰ। যোৱা ৩ বছৰ ধৰি মহিলাগৰাকীৰে সংঘটিত হৈ আহিছে অস্বাভাৱিক ঘটনা। সৰ্বশৰীৰত আপোনা আপুনি চোকা অস্ত্ৰৰে ৰেপি দিয়াৰ দাগ, নিজে নিজে নিগৰি আহে তেজ। শেহতীয়াকৈ মণিপুৰৰ পৰা বেজ আনিছিল যদিও সমস্যা সমাধান কৰিব নোৱাৰি বেজে ঘূৰাই দিলে মাননি। বহুত ঘূৰিছো, আপোনাৰ বিশ্বাস কৰিব, এতিয়ালৈকে 15-16জনৰ ওপৰ হ'ল। মানে মই লাষ্ট মণিপুৰৰ পৰা বেজ আনিছিলোঁ, তেওঁলোকে ঠিক কৰি গ'লে, লাষ্টত তেওঁলোকে মোক পইচা ৰিটাৰ্ণ দি দিলেগৈ। মানে যিযোৰ পইচা দিছে মোক ৰিটাৰ্ণ দিলে, বোলে নোৱাৰিম বোলে, আমাৰ ঘৰত বোলে যেন বেজা লৈছে বোলে, আমাৰ ঘৰত টিঙৰ দবাই ফুৰে, মানে মই ইমান ৰিস্ক লৈ কাম কৰিব নোৱাৰোঁ। দীৰ্ঘদিনৰে পৰা মহিলাগৰাকীৰ লগত সংঘটিত এনে অস্বাভাৱিক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসক তথা আৰক্ষীৰ কাষ চাপিছে যদিও কোনেও দিব পৰা নাই এই ৰহস্যময় সমস্যাৰ সমাধান। আনহে নালাগে, পৰিয়ালৰ সদস্যসকলৰ চকুৰ সন্মুখতেই আপোনা আপুনি মহিলাগৰাকীৰ গাৰ পৰা নিগৰি আহে তেজ, ব্লেডেৰে কটা সদৃশ দাগ সৰ্বশৰীৰত। চিকিৎসকৰ নিছিলোঁ, তেওঁলোকে প্ৰথমত ড্ৰামা কৰিছে বুলি ভাবিলে। তাৰপিছত হ'লেও বাৰু প্ৰেছাৰটো চেক কৰিবলৈ যেতিয়া চেক কৰিলে, তাত তেওঁলোকৰ অন দ্য স্পট আপোনাৰ হাতৰ পৰা তেজ ওলাই আহিলে। যেতিয়া আহিলে কটা হেৰি, তেতিয়া তাইক মাফ কৰিছে হেৰি ডক্টৰে, তোমালোকে বেজৰ ধৰা আমাৰ ওচৰত নহ'ব। মানে কিছুমান চাইক'লজি কিবা প্ৰব্লেম থাকিলে এনেকুৱা মানে কিছুমান নেদেখাকৈ কৰি থাকে, কিন্তু যেতিয়া মুখৰ আগত তেওঁলোকৰ হৈছে, তেওঁলোকেও মানে সেইটো এৰাই দিছে। আজি আপোনাৰ গড়মূৰ আউটপোষ্টলৈ গ'লোঁ, মই বস্তু দেখাবলৈ গ'লোঁ, মানে এনেকুৱা হৈ আছে। তেওঁলোকে ভাবিছে কটা হৈছে বুলি ভাবিছে, গোটেইখিনি বিৱৰি ক'লোঁ, আৰু তেজ তেওঁলোকৰ সন্মুখতে তেজ মানে ওলাই আছে। তেওঁলোকে এইটো কৈছে যে মানে হেৰিখন এপ্লিকেশ্যনখন তাত দিবলৈও কৈছে, আৰু মানে তেওঁলোকতকৈ বেছি দৰকাৰ বৰ্তমান ভাল বেজ মানুহ লাগে মানে। পৰিত্ৰাণ বিচাৰি বিচাৰি এতিয়া হাৰ মানিছে দুৰ্ভগীয়া স্বামী আৰু পৰিয়ালবৰ্গই। গোটেই ধ্বংস হিচাপে হৈ গৈছে। মোৰতো বাদেই দিছোঁ, মই দুদিন কষ্ট কৰি ইনকাম কৰি ল'ম, কিন্তু মানে নিৰ্দোষী মানুহে যদি যিটো অৱস্থাত কষ্ট পাই আছে, মই আজিলৈকে চৰ্টা মাৰি পোৱা নাই। কিন্তু সেইজনী মানুহৰ গোটেই গাত কটা, মানে আপোনাৰ তাৰ ভৰিটো দেখিলে আপোনালোকে গম পাব। এই ডিঙিত দেখিছেনে? এয়া
ইয়াত অলপমান আজি কথা ইজন তাই বহিছে, মই বোলো মই ভাত খুৱাই দিওঁ। মাহঁত তাত ভাত খুৱাই আছে, মই তাইক ভাত খুৱাই দিছোঁ। ভাত খুৱাওঁতে মানে দেখিছোঁ মানে তেজ মানে বৈ আহিছে, মানে তাত মোক কাঁহীখন থৈ পিনে ডেটল দি ৱাছ কৰিছে। মানে কি কওঁ মানে ভাষাহীন। চিকিৎসা বিজ্ঞানে দোপে আগুৱাই যোৱাৰ এই সময়তো ভুক্তভোগী মহিলাগৰাকীক কোনেও দিব পৰা নাই বিধান।